নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আমি বৰ্তমান জাগিৰোডৰ পৰা শ্বিলঙলৈ যাত্ৰা কৰিছোঁ আৰু শ্বিলঙৰ সকলো দৃশ্য আজি আমি চাবলৈ চেষ্টা কৰিম। অৰ্থাৎ কেনেকুৱা ঠাই আছে সকলোবোৰ চাবলৈ চেষ্টা কৰিম। তাৰ আগতে মোৰ চেনেলটোত লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে আমি সকলো আজি শ্বিলঙলৈ আহিছোঁ। শ্বিলঙৰ যিমান পাৰোঁ দৃশ্যবোৰ চাবলৈ চেষ্টা কৰিম। সঁচাকৈ আমাৰ ৰাইজ আজি জোচত আছে আৰু বহুত উৎকণ্ঠা যে শ্বিলঙত একা বেকা ৰাস্তাৰে আমি কি দেখিবলৈ পাম আৰু কেনেকুৱা ঠাই আছে, বহুত উৎকণ্ঠাত আছে আৰু সকলো বহুত ফূৰ্তিত আছে। গতিকে আহক আমি আজি সকলোৱে একেলগে শ্বিলঙৰ সেই একা বেকা ৰাস্তাৰ সকলোবোৰ চাবলৈ চেষ্টা কৰোঁ। আৰু আমি আহি পাই গৈছোঁ এলিফেণ্ট ফলছত। অৰ্থাৎ শ্বিলঙৰ অন্যতম স্থান হৈছে এলিফেণ্ট ফলছ আৰু ইয়াত আমি সকলোৱে ইয়াৰ পৰিৱেশটো উপভোগ কৰিছোঁ আৰু সকলো ফটো উঠাত ব্যস্ত হৈ গৈছে আৰু ইয়াত আহি বহুত ভাল লাগিছে আৰু বহুত সুন্দৰ ঠাই আৰু এই ঠাইডোখৰ বহুত ভাল লগা আৰু নেচাৰেল হয়। লগতে চাৰিওফালে পৰিৱেশ সেউজীয়া। আমাৰ সকলোৱে দেখি আচৰিত হৈছে। লগতে আমাৰ চানা খোৱাত ব্যস্ত হৈ আছে আৰু সকলো চাই থ লাগি ৰৈ গৈছে সকলো আৰু বহুত ভাল লগা এটা পৰিৱেশ, সুন্দৰ পৰিৱেশ আৰু পাহাৰৰ পৰা শিলৰ মাজেৰে যিবোৰ পানী আহিছে সেইবোৰ উপভোগ কৰি সকলো বহুত আনন্দিত হৈছে। আৰু এয়াই হৈছে এলিফেণ্ট ফলছ আৰু এলিফেণ্ট ফলছ মেঘালয়া আৰু অৰ্থাৎ শ্বিলঙৰ এলিফেণ্ট ফলছত আমি এইবোৰ দৃশ্য দেখিবলৈ পালোঁ আৰু কিনকিনীয়া বৰষুণো হৈ আছে। তথাপিও আমি এই দৃশ্যবোৰ চাই উপভোগ কৰিলোঁ আৰু এতিয়া আমি অলপ তললৈ নামি যাবলৈ চেষ্টা কৰিম। যিবোৰ পানী ওপৰৰ পৰা নিগৰি আহি তললৈ বৈ গৈছে সেই পানীৰ দৃশ্যবোৰ চাবলৈ আমি এলিফেণ্ট ফলছৰ তললৈ যাবলৈ চেষ্টা কৰিম আৰু ইয়াতে অলপ ভাল লগা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। যিমান পাৰোঁ আমি তললৈ নামি গৈ আছোঁ আৰু তলৰ দৃশ্যখিনি মই দেখুৱাম। আৰু ইয়াতে আহি দেখিছোঁ বহুত মানুহ সকলোৱে ইয়াতে ফটো উঠাত ব্যস্ত হৈ গৈছে আৰু ইয়াৰ পৰিৱেশটো সঁচাই বহুত সুন্দৰ হয় আৰু ওপৰৰ পৰা যিবোৰ পানী বৈ আহিছে আৰু তলত এনেদৰে দেখিবলৈ পোৱা গৈছে আৰু পানীৰ শব্দ লগতে অজস্ৰ মানুহ, বহুত ভাল লগা এটা পৰিৱেশ। লগতে সকলোৱে ইয়াৰ পৰিৱেশটো উপভোগ কৰিছে আৰু এয়াই হৈছে শ্বিলঙৰ এলিফেণ্ট ফলছ আৰু এলিফেণ্ট ফলছৰ দৃশ্য চাই সঁচাকৈ বহুত ভাল লাগিছে আমাৰ আৰু সকলোৱে আমাৰ এই দৃশ্যবোৰ উপভোগ কৰিছে আৰু বহুত ভাল লগা এটা পৰিৱেশ আৰু এই পৰিৱেশত থাকি বহুত ভাল লাগিছে আৰু আমি সদায়
নিজৰ নিজৰ কামত ব্যস্ত থাকোঁ ব্যস্ততাৰ মাজতে আজি আমি শ্বিলঙৰ এই এলিফেণ্ট ফলছত আহি আমি ইয়াৰ পৰিৱেশটো উপভোগ কৰিছোঁ বহুত ভাল লগা পৰিৱেশ আৰু আমাৰ সকলোৱে ফটো উঠিছে ফটো মেইন গতিকে এনেদৰে ওপৰৰ পৰা পানীবোৰ পৰি আছে গতিকে সকলোৱে দৃশ্যবোৰ উপভোগ কৰি বহুত ভাল পাইছে আৰু এয়াই হৈছে শ্বিলঙৰ এলিফেণ্ট ফলছ বৰ্তমান আমাৰ শ্বিলঙৰ এই এলিফেণ্ট ফলছ চাই হৈ গৈছে আৰু আমি এতিয়া ইয়াৰ পৰা আৰু এঠাইলৈ যাম সেই ঠাইত বহুত ভাল লগা পৰিৱেশ আছে সেই পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে নেক্সট ভিডিঅ'টো আপোনালোকে চাবলৈ পাব গতিকে ইয়াৰে আৰু এটা ভাল লগা দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক সেই দৃশ্যটো আপোনালোকে চাবলৈ পাব আৰু সেই দৃশ্যটো হৈছে ড্ৰেছ কৰি আছোঁ আৰু এইফালে আমাৰ কেপি মোৰ আধা আধি হৈ গৈছে বৰ্তমান এইফালে আমাৰ সকলোৱে এনেকৈ ড্ৰেছ কৰি আছে क्या ड्रेस है ये खासी आप लोग का अच्छा 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 हम लोग को बढ़िया से कर दीजिए अच्छा से अच्छा बहुत अच्छा लगा है और यहाँ तो बहुत ভাল লাগিছে তেওঁলোকে আমাক বহুত সুন্দৰকৈ ড্ৰেছ কৰি দিছে আৰু এইফালে আমাৰ কেপি ড্ৰেছ কৰি আছে বহুত ভাল লাগিছে আৰু এয়া হৈছে শ্বিলঙৰ যি এলিফেণ্ট ফলছৰ মনোমোহা দৃশ্য আৰু ইয়াত সকলোৱে বহুত সুন্দৰকৈ আমাক সাজি কাচি দিছে এনেকৈ আৰু বহুত ভাল লগা এটা পৰিৱেশ अच्छा मजा बढ़िया लगा बहुत मजा लगा है बुला लिया आपको है আৰু ইয়াতে আমি সকলোৱে ধুনীয়াকৈ ফটো উঠিলোঁ আমি ইয়াতে আমি ফটো উঠি শ্বিলঙৰ যি এলিফেণ্ট ফলছৰ আমি সামৰণি মাৰিলোঁ আৰু ইয়াৰ পৰা আমি পোনে পোনে অন্য এটা স্থানলৈ যাম অৰ্থাৎ চেৰাপুঞ্জীলৈ যাম চেৰাপুঞ্জীৰ দৃশ্য মই দেখুৱাম অন্য এটা ভিডিঅ'ত আৰু সেই ভিডিঅ'টো চাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহে সেই ভিডিঅ'টো আপোনালোকে অতি সোনকালে চাবলৈ পাৰিব গতিকে আজিলৈ বাই বাই বহুত আচ্ছা লাগে